দুপদন গিরি আরে নয় রাখে চরিয়া হে দেখি আরে চরে চিরাখার মাঝে মুক্তদন গিরি আরে নয় রাখে চরিয়া হে কতু ক্ষরে পাইলা গয়া সভার ভিতৰ হৰি ৰাম হৰি ৰাম হৰি গুৰা হৰি হৰে মতে পাইলা গয়া সভাৰ ভিতৰ হৰি ৰাম হৰি ৰাম হৰি গুৰা হৰি কৃষ্ণ কৃষ্ণ নাথ প্ৰিয়ে কিয় নাথ দেখুৱা যে আপোনাৰ মলিন বদন যুদ্ধত আমাৰ পৰাজয় প্ৰিয়ে পৰাজয় হৈছে কেনেকৈ পৰাজয় হ'ল মই অস্বস্থামাৰ লগত যুদ্ধ কৰি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহু ভেদ কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে কিন্তু প্ৰাণে প্ৰণে চেষ্টা কৰিছিল কিন্তু তেওঁ চেষ্টাও যেন ব্যৰ্থ হ'ল এই কথা চিন্তা নকৰিব প্ৰিয়তম আপোনাসকল ভালে থাকিলে সৌ কৌৰৱে একো কৰিব নোৱাৰে আক্ষেপ কৰি লাভ নাই সঁচা প্ৰিয়ে কিন্তু আজিৰ জয় সেই অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বৃদ্ধি কৰাব প্ৰতিদিনে পৰাস্ত হৈ ভগ্নুক সাক্ষী হোৱা কৌৰৱেনাক যথেষ্ট উৎসাহ দিব অনুতাপ কৰিলে কি হ'ব নাথ হোৱা কথা হৈ গ'ল কৃষ্ণ তোমাৰ বাক্যই যেন সত্য হয় এদিনৰ পৰাজয় আমাৰ সেনাকো হত্যা কৰিব নোৱাৰে নাথ যদি ধৰ্ম আছে যদি পাপ পুণ্য বিচাৰ আছে দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব কৃষ্ণ তোমাৰ বাক্যই যেন সত্য হয় হৌৱা মহাৰাজ আহিছে আহিছে যোৱা যোৱা প্ৰিয়ে তুমি শুশ্ৰূষাৰ আয়োজন কৰাগৈ ভাল নাথ